থানাত আহিছিলো পৰহি শনিবাৰ এনেকুৱা তেওঁ মানে প্ৰয়োজন খাইছে আজি কালি ৰাতিপুৱাই ঢুকাল। কোনে কোনে প্ৰয়োজন ৰূপক দাস। কিহৰ কাৰণে খাইছে? কিয় কাৰণে মানে তেওঁ বোলে শুনা কথা তেওঁ তাৰ ৱাইফৰ বাইক দিছে, তাৰ ৱাইফৰ স্পষ্টীকৰণ দিছে, তাৰ বহুতৰ পৰা বোলে টকা লৈছিলে সুদত লৈছে। সেই সুদৰ অত্যাচাৰ সিহঁতে মানে ৰূপক দাসক বহুত টৰ্চাৰ কৰি থাকে ফোনত দোকানত গৈ পেলাই। তাৰ সৰু এটা পাণ দোকান আছে চেণ্ডিকেটত। তাক বহুত সুদৰ মানুহকেইটাই তাক বহুত কৰে হেৰাচমেণ্ট দিয়ে। তাৰ কাৰণে তাৰ চেণ্টিমেণ্টেলৰ কাৰণে তেওঁ এইটো খালে সন্দেহ। তাৰ যিহেতু তাৰ ৱাইফে নিজে স্পষ্টীকৰণ দিছে। কাৰ নাম কৈছে? তাৰ নাম কৈছে কি ইকবাল আৰু এটা নাম আৰু পৱন আৰু অপূৰ্ব দেৱজিৎ। এটাৰ নাম কৈছে আৰক্ষী থানাত আহিছিল। গিৰিয়েকে থানাত আহিছিলে কিন্তু কেছটো ৰখা নাই। কি কৈছে পুলিচে কৈছে ডেড বডিটো আহক পিছত আপোনালোকে ভালকে বুজি পেলাই কেছটো। যি সময়ত চৰকাৰে কুকুৰৰ ওপৰত চোকাৰ দৃষ্টি ৰাখিছে, বহুত কুকুৰ অসমৰ পৰা তুলিছিল, তাৰপিছত কিন্তু দিনত দবদবাই আছে এইটোতো কথা ঠিক, কিন্তু আমাৰ CM ছাৰ ডাঙৰীয়া যেনেকুৱা কথাটো কৈছিলে সেই হিচাপত কিন্তু আমি ধিং বজাৰ বাছিয়ে সাধাৰণ মানুহে কিন্তু সেই বিষয়টোৰ ওপৰত মানে ভাল মানে পোৱা নাই। কিন্তু সুদখোৰবিলাক নি পেলাই কিয় আৰু অপেনলি ঘূৰি থাকে, ভোট লৈ আছে, অপেনলি ঘূৰি আছে, এইটো কি আছে ৰহস্যটো এইটো একমাত্ৰ চলি আছে। এইটো জ্বলন্ত উদাহৰণ, যিটো মৰিছে ঢুকাল, এইটো জ্বলন্ত উদাহৰণ। যিহেতু তাৰ ৱাইফে স্পষ্টীকৰণ দিছে, তেওঁতো ঢুকাল, তাৰ ৱাইফে সম্পূৰ্ণটো জানে, তাৰ ৱাইফে যেতিয়া স্পষ্টীকৰণ দিছে, মিডিয়া যোগে স্পষ্টীকৰণ দিছে, আমিও শুনিছো, শুনি পেলাই তাৰ কাৰণে তাৰ ৱাইফৰ স্পষ্টীকৰণটো মই দিলো। বাইক ৰাখিছে সোণৰ, তাৰ বাইক আছিল পালচাৰ বাইক ব্লু কালাৰৰ, নাম্বাৰটো নাজানো আছিলে। আৰু সোণৰ গহনা, কাণফুলি আৰু তাৰ পান কাৰ্ড, আধাৰ কাৰ্ড সম্পূৰ্ণ সুদখোৰ বিলাকে উঠাই লৈ গৈছে। নাম ইকবাল আৰু অপূৰ্ব আৰু দেৱজিৎ। থানাত আহিছিলো পৰহি শনিবাৰ এনেকুৱা তেওঁ মানে প্ৰয়োজন খাইছে আজি কালি ৰাতিপুৱাই ঢুকাল। কোনে প্ৰয়োজন ৰূপক দাস। কিহৰ কাৰণে খাইছে? কিয় কাৰণে মানে তেওঁ বোলে শুনা কথা তেওঁ তাৰ ৱাইফৰ বাইক দিছে, তাৰ ৱাইফৰ স্পষ্টীকৰণ দিছে, তাৰ বহুতৰ পৰা বোলে টকা লৈছিলে সুদত লৈছে। সেই সুদৰ অত্যাচাৰ সিহঁতে মানে ৰূপক দাসক বহুত টৰ্চাৰ কৰি থাকে ফোনত দোকানত গৈ পেলাই। তাৰ সৰু এটা পাণ দোকান আছে চেণ্ডিকেটত। তাক বহুত সুদৰ মানুহকেইটাই তাক বহুত কৰে হেৰাচমেণ্ট দিয়ে। তাৰ কাৰণে তাৰ চেণ্টিমেণ্টেলৰ কাৰণে তেওঁ এইটো খালে সন্দেহ। তাৰ যিহেতু তাৰ ৱাইফে নিজে স্পষ্টীকৰণ দিছে। তাৰ নাম কৈছে কি ইকবাল আৰু এটা নাম আৰু পৱন আৰু অপূৰ্ব দেৱজিৎ। এটাৰ নাম কৈছে আৰক্ষী থানাত আহিছিল। গিৰিয়েকে থানাত আহিছিলে কিন্তু কেছটো ৰখা নাই। কি কৈছে পুলিচে কৈছে ডেড বডিটো আহক পিছত আপোনালোকে ভালকে বুজি পেলাই কেছটো। যি সময়ত চৰকাৰে কুকুৰৰ ওপৰত চোকাৰ দৃষ্টি ৰাখিছে, বহুত কুকুৰ অসমৰ পৰা তুলিছিল, তাৰপিছত কিন্তু দিনত দবদবাই আছে এইটোতো কথা ঠিক, কিন্তু আমাৰ CM ছাৰ ডাঙৰীয়া যেনেকুৱা কথাটো কৈছিলে সেই হিচাপত কিন্তু আমি ধিং বজাৰ বাছিয়ে সাধাৰণ মানুহে কিন্তু সেই বিষয়টোৰ ওপৰত মানে ভাল মানে পোৱা নাই। কিন্তু সুদখোৰবিলাক নি পেলাই কিয় আৰু অপেনলি ঘূৰি থাকে, ভোট লৈ আছে, অপেনলি ঘূৰি আছে, এইটো কি আছে ৰহস্যটো এইটো একমাত্ৰ চলি আছে। এইটো জ্বলন্ত উদাহৰণ, যিটো মৰিছে ঢুকাল, এইটো জ্বলন্ত উদাহৰণ। যিহেতু তাৰ ৱাইফে স্পষ্টীকৰণ দিছে, তেওঁতো ঢুকাল, তাৰ ৱাইফে সম্পূৰ্ণটো জানে, তাৰ ৱাইফে যেতিয়া স্পষ্টীকৰণ দিছে, মিডিয়া যোগে স্পষ্টীকৰণ দিছে, আমিও শুনিছো, শুনি পেলাই তাৰ কাৰণে তাৰ ৱাইফৰ স্পষ্টীকৰণটো মই দিলো। বাইক ৰাখিছে সোণৰ, তাৰ বাইক আছিল পালচাৰ বাইক ব্লু কালাৰৰ, নাম্বাৰটো নাজানো আছিলে। আৰু সোণৰ গহনা, কাণফুলি আৰু তাৰ পান কাৰ্ড, আধাৰ কাৰ্ড সম্পূৰ্ণ সুদখোৰ বিলাকে উঠাই লৈ গৈছে। নাম ইকবাল আৰু অপূৰ্ব আৰু দেৱজিৎ।
দেৱজিত